নিৰ্বাচন বুলিলেতো যুঁজ হয় আৰু যুঁজি জিকিলে মজা। গতিকে যোৱা তিনিটা নিৰ্বাচনতো যুঁজি জিকি আহিছোঁ। এইবেলিও জনগণৰ ওচৰত গৈ আছোঁ, জনগণৰ আশীৰ্বাদ পাই আছোঁ, সহযোগিতা পাই আছোঁ। মই আশাবাদী ভাল হ'ব ইনশাল্লাহ। বাকী থাকিল প্ৰতিদ্বন্দ্বীটো থাকেই, আগত কংগ্ৰেছ থাকে, বিজেপি থাকে, অন্যান্য দল থাকে। এইবাৰ হয়তো আৰু এটা দল, এতিয়া ৰাইজৰ দলো আছিল, যোৱাবাৰো আছিল, মোৰ লগত ৰাইজৰ দলো আছিল 2021-ত। কংগ্ৰেছ আৰু ৰাইজৰ দল বুলিলেতো এটাই, কাৰণ এতিয়ালৈকে তেখেতসকলে দুয়োটা দল বুজাবুজি কৰি নিৰ্বাচন খেলাৰ কথা কৈ আছে। আৰু যদি তেখেতসকলে ফ্ৰেণ্ডলি আহে, তথাপিও দুটা দলৰ লগত যিহেতু সম্পৰ্ক আছেই, তেখেতসকলে খেলিব। আল্টিমেটলি কংগ্ৰেছ কওক আৰু ৰাইজৰ দল কওক, দুয়োটা দল আজিৰ দিনত এটাই আৰু তেখেতসকলে এটা মুদ্ৰাৰ ইপিটি হৈ আছে। নাজানো কিমান দূৰলৈকে তেখেতসকলে যাব পাৰিব। ক'ৰবাত এনেকুৱা লাগে যে হয়তো সম্পৰ্ক ছেদো হৈ যাব পাৰে, কিন্তু হোৱাটো আমিও বিচাৰিছোঁ। হওক, তেখেতসকলে মিলিজুলি ইলেকশ্যন খেলক। আপাৰ আছামত কমচে কম কিছু আসন কংগ্ৰেছে ৰাইজৰ দলে মিলি বিজেপিৰ হাতৰ পৰা কাঢ়ি আনক, এই কথাটো আমিও বিচাৰি আছোঁ। বাকী থাকিল মোৰ নিজৰ সমষ্টি, এইটো প্ৰতিদ্বন্দ্বী থাকিবই, স্বাভাৱিক কথা। আৰু যোন আহে আহিব। এতিয়া কোন দলে কাক কেণ্ডিডেট দিব এই মুহূৰ্তততো মই ক'ব নোৱাৰোঁ, কিন্তু AIUDF দলৰ ফালৰ পৰা দলে মোক তাতে নিৰ্বাচন খেলিবলৈ ক'লে ক'বই, কৈছে ইতিমধ্যে, প্ৰস্তুতি লৈ আছোঁ। আৰু শক্তিশালীভাৱে অৱতীৰ্ণ হ'ম, জনগণৰ আশীৰ্বাদ লৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ম। আশাবাদী ভাল হ'ব। যোৱা দিনবোৰতো যেনেকুৱা জনগণে আশীৰ্বাদ দিছে, ভোট দিছে, সহযোগ কৰিছে, এইবেলিও তেনেকুৱা সহযোগিতা পাই আছোঁ আৰু পাই থাকিম ইনশাল্লাহ। আচলতে আমি যিকেইজন নিৰ্বাচন খেলিব বিচাৰিছোঁ গোটেইকেইজনেই অপজিশ্যনৰে। গতিকে এণ্টি ইনকাম্বেঞ্চিটো থাকে, এইটোতো কথাটো আপুনি ডিনাই কৰিব নোৱাৰে, সকলোৰে আছে। আব্দুল খালেক ডাঙৰীয়া বিধায়ক আছিল, 5 বছৰ যোৱা MP আছিল। শ্বেৰমান আলী ডাঙৰীয়া এতিয়াও বাগবৰৰ বিধায়ক, মই জনিয়াৰ বিধায়ক। আমাৰ নৱগঠিত মন্দিয়া সমষ্টি, বাগবৰ সমষ্টিৰ প্ৰায় 1 লাখমান ভোট ইয়াতে সোমাইছে, আৰু জনিয়া সমষ্টিৰ 1,60,000 ভোট ইয়াতে আছে, আৰু 20,000মান ভোট বৰপাটা সমষ্টিৰ পৰা হৈছে। এনেকুৱা 2,81,000 ভোট লৈ এইটো সমষ্টি হৈছে। গতিকে ইয়াৰ আগতো নিৰ্বাচনবিলাকতো যুঁজ হৈছে, এখেতসকলৰ লগত যুঁজিয়ে জিকিছোঁ। গতিকে প্ৰতিদ্বন্দ্বী মানে খেলটো, যুঁজটো ভাল হ'লেই খেলি ভাল লাগে। সন্মুখত যদি প্ৰতিদ্বন্দ্বী নাথাকে এইটোতো খেলে নহয়। গতিকে এই কম বয়সতে বিধায়ক হৈ 3বাৰ হ'লোঁ, এবাৰ হাৰিছোঁ। গতিকে খেলি কিছু এক্সপিৰিয়েঞ্চো হৈছে। ৰাইজৰ দল আৰু কংগ্ৰেছ দুটা দলক মই এটা বুলিয়েই ভাবোঁ। আল্টিমেটলি UDFৰ লগত সন্মুখত তেখেতসকলে দুজন মিলি এজনে, মানে এতিয়াও তেখেতসকলে বুজাবুজি কৰি নিৰ্বাচন। আচ্ছা, আৰু বেছিকেলি কথা হ'ল দুয়োজনো কংগ্ৰেছী মানুহ। শ্বেৰমান আলী ডাঙৰীয়া যোৱা 10টা বছৰ কংগ্ৰেছৰ বিধায়ক আছিল তেখেতে। আব্দুল খালেক ডাঙৰীয়াও কংগ্ৰেছৰ সাংসদ আছিল। গতিকে তেখেতসকলৰ শিবিৰ এটাই, এতিয়া হয়তো ভাগ হৈ আছে তেখেতসকলে। মানে শ্বেৰমান আলী ডাঙৰীয়া 2011ত UDFৰ পৰা বিধায়ক হৈছিল, ময়ো 11ত UDFৰ পৰা বিধায়ক হৈছিলোঁ। তাৰপিছত তেখেতে 14ত কংগ্ৰেছলৈ গুচি গ'ল, 16ত কংগ্ৰেছৰ ইলেকশ্যন খেলিলে, আৰু 21তো কংগ্ৰেছৰ পৰা তেখেতে নিৰ্বাচন খেলিলে। আল্টিমেটলি শ্বেৰমান আলী ডাঙৰীয়া আৰু আব্দুল খালেক ডাঙৰীয়াৰ মানে মূল শিবিৰ এটাই, কংগ্ৰেছী শিবিৰ। আৰু মই UDFৰ জেগাতে আছোঁ, দলৰ জন্মলগ্নৰ পৰা মই UDFত আছোঁ। 2006ত মই নিৰ্বাচন খেলা নাই, 2011ৰ পৰা জনিয়াত ময়ে নিৰ্বাচন খেলি আছোঁ। বিধানসভা প্ৰত্যেকটা নিৰ্বাচন মই খেলি আছোঁ, 4টা নিৰ্বাচন খেলিছোঁ, 3টাত জিকিছোঁ। তো মই মোৰ জেগাত আছোঁ, তেখেতসকলে জেগা সলাই হ'লেই এটা শিবিৰতে মই ভাবোঁ। তেখেতসকলক দুজনক এজন বুলি মই ভাবোঁ। আৰু হয়, আমাৰ মাননীয় সভাপতি আজমল চাহাব বিন্নাকান্দিৰ পৰা নিৰ্বাচন খেলিম বুলি আমিয়ে ৰিকুৱেষ্ট কৰিছোঁ তেখেতক খেলিব লাগে। আমাৰ চিৰাজউদ্দিন আজমল ডাঙৰীয়া তেখেতে শাৰীৰিকভাৱে ইমান এটা সুস্থ নহয় বৰ্তমান নিৰ্বাচন খেলাৰ কাৰণে, ইলেকশ্যন খেলিব বিচৰা নাই তেখেতে এইবাৰ। আৰু বিন্নাকান্দি সমষ্টিত আজমল চাহাব বা এই যোৱা দলৰ জন্মলগ্নৰ পৰাই এইখন আসন আমাৰ দখলতে আছে। আপোনালোকে দেখিছে 2006 নিৰ্বাচনত প্ৰথম আমি তাৰ পৰা জিকোঁ। এতিয়ালৈকে প্ৰত্যেক নিৰ্বাচনতে বিন্নাকান্দিৰ জনগণে আজমল পৰিয়ালৰে সদস্যক তাৰ পৰা জিকাই পঠাইছে।
এইবেলি আৰু আজমল চাহাব যিহেতু নিজেই যাব, গতিকে মই ভাবোঁ আগত যিমান ভোটত আমি জিকিছোঁ তাতকৈ বেছি ভোটৰ ব্যৱধানত ইনশাল্লাহ তাৰ পৰা আমি জিকিম। আৰু জনগণৰ মাজত আমি উৎসাহ দেখিছোঁ সৰ্বস্তৰৰ মানুহ, কাৰণ মৌলানা বদৰুদ্দিন আজমল চাহাব আপোনালোকে জানে যে কিমান বহল অন্তৰৰ মানুহ। তেখেতে 15 বছৰ পাৰ্লিয়ামেণ্টত আছিল, আকৌ যে বেক কৰি আহি নিজৰ মানুহখিনিক তেখেতে ছাৰ্ভিচ দিব বিচাৰিছে, আৰু সৰ্বস্তৰৰ মানুহ এইটো লৈ মই ভাবোঁ উৎফুল্লিত হয়। এচাম মানুহ আছে যে কংগ্ৰেছৰ বা আপোনাৰ জাতীয় পৰিষদ তেখেতসকলে বেলেগ এটা শিবিৰ আছে, সেইখিনি মানুহ আমাক ৰাজনৈতিকভাৱে সমালোচনাও কৰিব আৰু কিবা কিবি ক'ব, কিন্তু আপোনালোকে যদি যায় ভিতৰত যদি সোমায় মানে সৰ্বস্তৰৰ মানুহ তেখেতসকলে কিন্তু সন্তুষ্ট যে আজমল চাহাব আহিলে ভাল হ'ব, আৰু সেইখন আসন আমি অনায়াসে ইনশাল্লাহ জিকিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।